হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ৰ'ব দেই, আপোনালোকক আজি বৰ ধুনীয়া এটা ইণ্টাৰেষ্টিং থেৰাপিৰ কথা ক'ম, লগো থেৰাপি। লগো থেৰাপি কি? এবাৰ ভিক্টৰ ফ্ৰেংকলক লগো থেৰাপিৰ বিষয়ে এটা বাক্যত ক'বলৈ দিছিলে যে লগো থেৰাপি কি হয়। তেতিয়া তেওঁ কৈছিলে যে লগো থেৰাপিত ৰোগী পোনকৈ বহে আৰু এনেকুৱা কথা শুনিবলগীয়া হয় যিবোৰ অন্য উপলক্ষত হয়তো শুনিবলৈ সম্ভৱ নহয়। ফ্ৰেংকলে তেওঁৰ ৰোগীক সুধিবলগীয়া প্ৰথম প্ৰশ্নৰ বিষয়ে ব্যাখ্যা কৰি কয় যে তেওঁ তেওঁৰ ৰোগীক সদায় প্ৰথম প্ৰশ্ন এই বুলি কৰে, তুমি কিয় আজিলৈকে আত্মহত্যা নকৰিলা? এই প্ৰশ্নৰ সঠিক উপলব্ধিৰে ৰোগীজনে জীয়াই থকাৰ কিবা নহয় কিবা এটা ভাল কাৰণ বুজি উঠিব পাৰে আৰু সেই উদ্দেশ্যকে সাৰোগত কৰি আনন্দৰে জীৱনত আগবাঢ়ি যায়। তেনেহ'লে প্ৰশ্ন হয়, লগো থেৰাপিয়ে কি কৰে? ইয়াৰ উত্তৰটো খুবেই স্পষ্ট। ই আপোনাক জীয়াই থকাৰ এক সুন্দৰ অভিপ্ৰায় বিচাৰি পোৱাত সহায় কৰে। কিমান ইণ্টাৰেষ্টিং হয়নে? এই প্ৰশ্নটোৰ আনচাৰ যদি আমি দিব পাৰোঁ তেনেহ'লে আমি গম পাম যে আমি আমাৰ জীৱনটোক কিমান বেছি ভাল পাওঁ আৰু আমাৰ জীৱনটো আমাৰ কাৰণে কিমান বেছি মূল্যৱান, আৰু এই মূল্যৱান জীৱনটো আমি কেতিয়াও অথলে নিয়াব নালাগে। ইয়াক ভালদৰে উদযাপন কৰিব লাগে। আপোনালোকে একদম ভুল নকৰিব, এই কিতাপখন পঢ়িবই। কিতাপখনটো মই দেখুৱাই দিছোঁ। আৰু এই কিতাপখন পঢ়িলে আপোনালোকে জীয়াই থকাৰ এক নতুন উদ্দেশ্যৰ সন্ধান পাব। ইকিগাই ইংলিছতো আছে, অসমীয়াতো অনুবাদ কৰা হৈছে। প্লিজ পঢ়িব, বিৰাট ধুনীয়া কিতাপ। ধন্যবাদ।